নমস্কাৰ, আপুনি কইনা ৰাশিৰ মানুহ নেকি? মে মাহৰ পৰা আপোনাৰ জীৱনত কেনেকুৱা হ'ব বুলি আপুনি আশা কৰি আছে? আপোনাৰ জীৱনত মে মাহত আপোনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিবনে? নে বিপদ আহিব? নে কোনো সমস্যাৰ দ্বাৰা জৰ্জৰিত সময় আহিব? এই গোটেইখিনি সমাধান এই ভিডিঅ'ত আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে থাম্বনেইলত দেখিছে যে কইনা ৰাশিৰ সফলতা লাভ কৰাৰ দিন মে মাহতেই আছে। কিন্তু এই গোটেই কথাখিনি আপোনালোকে আগতীয়াকৈ জানি লোৱা দৰকাৰ আছে। কাৰণ যদি আপোনালোকে গোটেই কথাখিনি নাজানে, সকলো দিশেই মানুহৰ ভাল নাথাকে। কোনো ক্ষেত্ৰত ভাল থাকে, কোনো ক্ষেত্ৰত বেয়া থাকে। যদি আমি সঠিক কথাখিনি জানি লওঁ, বেয়া দিশসমূহৰ সমাধানসমূহ জানি লওঁ, নিশ্চয় বেয়া দিশখিনি আমি শুধৰাই ল'ব পাৰিম। আমাৰ কৰ্মৰ দ্বাৰা বাধাসমূহ দূৰ কৰিবলৈ সক্ষম হওঁ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই সময়ছোৱাত কেৱল ধন সম্পদ এইখিনিয়েই কন্যা ৰাশিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযাব। কন্যা ৰাশিৰ ক্ষেত্ৰত শিক্ষা, চাকৰি, পৰিয়াল, স্বাস্থ্য, মানসিক অৱস্থা এই গোটেইখিনি পৰ্যালোচনা আজিৰ ভিডিঅ'ত আপোনালোকে পাবলৈ সক্ষম হ'ব। এই সময়ত সকলো জাতক জাতিকাৰ ক্ষেত্ৰত ভাগ্য একেই থাকিব নেকি? এই কথা আপোনালোকে নিশ্চয় ভাবি আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কোনো জাতক জাতিকাৰ সমস্যা দেখিবলৈ পোৱা গৈছে আৰু কোনো জাতক জাতিকাই নিজৰ সাৱধানতা, নিজৰ কৰ্মৰ জৰিয়তে নিজৰ ভাগ্য সলনি কৰিবলৈ সক্ষম হয়। সেয়েহে আমি আমাৰ সমস্যাসমূহ বা আমি আমাৰ গুপ্ত সমস্যাসমূহ আৰু ইয়াৰ সমাধান আমি বুজি ল'ব লাগিব, যাৰ জৰিয়তে আহি থকা মে মাহৰ আৰম্ভণিৰ পৰা এই সময়খিনি আমাৰ ক্ষেত্ৰত ভাল কৰিবলৈ চেষ্টা কৰিব পাৰিম। আজিৰ ভিডিঅ'ত আপোনালোকে লাভ কৰিব গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ, শিক্ষা, বাধা, সমস্যা সমাধান আৰু উন্নতিৰ গুপ্ত পথ। প্ৰিয় বন্ধুসকল, সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ ধৈৰ্য ৰাখিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মে মাহৰ পৰা গ্ৰহ নক্ষত্ৰৰ অৱস্থান কন্যা ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে। কাৰণ কন্যা ৰাশিৰ ক্ষেত্ৰত বুধ গ্ৰহৰ প্ৰভাৱ কেনেকুৱা থাকিব, শুক্ৰ গ্ৰহৰ স্থিতি কি থাকিব, শনি গ্ৰহৰ পৰা আমাৰ কি সমস্যা হ'ব পাৰে, এই গোটেই কথাখিনি আমি আলোচনা কৰোঁ। মে মাহৰ পৰা বুধ গ্ৰহৰ প্ৰভাৱত কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহে আপোনাৰ বুদ্ধি, সিদ্ধান্ত, ক্ষমতাক পৰিচালনা কৰে, যাৰ দ্বাৰা আপোনালোকৰ দেহত শক্তিৰ ঊৰ্জা সৃষ্টি হয়। সেই শক্তিৰ ঊৰ্জাখিনি আপোনালোকে বুধ গ্ৰহৰ পৰা পাবলৈ সক্ষম হয়। ইয়াৰ পিছত চাওঁ, শুক্ৰ গ্ৰহৰ প্ৰভাৱত কন্যা ৰাশিৰ মে মাহত আৰ্থিক উন্নতি, সৌভাগ্য, সুযোগ এইসমূহ পাবলৈ সক্ষম হ'ব। যদি শুক্ৰ গ্ৰহ প্ৰভাৱ আমাৰ ক্ষেত্ৰত সুন্দৰভাৱে গ্ৰহণ কৰিব নোৱাৰোঁ, নিশ্চয় আমাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। শনি গ্ৰহৰ প্ৰভাৱত আমাৰ বাধাখিনি সৃষ্টি হ'ব। এই সময়ছোৱাত আমি ধৈৰ্য আৰু কঠিন পৰিশ্ৰমৰ জৰিয়তে বেয়া সময়, বেয়া পৰিৱেশ, বেয়া সমস্যাখিনি আমাৰ পৰা আঁতৰ কৰি আমি সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব লাগিব। অৰ্থাৎ এই সময়ত ভাগ্য আৰু পৰিশ্ৰম দুয়োটাই সমানে গুৰুত্বপূৰ্ণ আমি মানিব লাগিব। মে মাহৰ পৰা আপোনাৰ আৰ্থিক জীৱনৰ ক্ষেত্ৰত উন্নতি দেখা গৈছে নে সমস্যা আছে? এই ক্ষেত্ৰত আমি তিনিটা কথা চাব লাগিব। আয়ৰ নতুন উৎস কন্যা ৰাশিৰ ক্ষেত্ৰত খুলি পৰিব। মে মাহৰ ক্ষেত্ৰত পুৰণি ধন উভতি অহা ৰাস্তা মুকলি হ'ব। ব্যৱসায়ত লাভৰ বৃদ্ধি হ'ব। আমি তিনিটা কথা বুজি পাইছোঁ যে মে মাহত আমাৰ ক্ষেত্ৰত আয়ৰ উৎস সৃষ্টি হ'ব, পুৰণি ধন আমাৰ জীৱনলৈ উভতি আহিব, ব্যৱসায়ত লাভান্বিত হ'ম। কিন্তু হঠাৎ খৰচৰো বৃদ্ধি হ'ব পাৰে। এইটো কন্যা ৰাশিৰ ক্ষেত্ৰত এটা বেয়া দিশ। ইয়াৰ উপায় কি আছে? উপায় হৈছে বিনিয়োগ কৰাৰ আগতে আমি ভালকৈ চিন্তা কৰিব লাগিব। খৰচটো আমাৰ দৰকাৰ নে আমাৰ ইচ্ছামতে আমি খৰচ কৰিব বিচাৰিছোঁ, এই কথা আমি গুৰুত্ব দিব লাগিব। সঞ্চয়ৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। সঞ্চয় যদি আমি কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চয় সঞ্চয় হ'ব, আৰু যদি আমি খৰচ কৰি দিওঁ, সঞ্চয় নহ'ব। ঋণ লোৱাৰ পৰা আমি বিৰত থাকিব লাগিব। এই তিনিটা কথা আমি গুৰুত্ব দিলে আমাৰ সমস্যাৰ পৰা আমি আঁতৰি আহিব পাৰিম। ইয়াৰ পিছত শিক্ষাৰ ক্ষেত্ৰত চাব গ'লে কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মিশ্ৰিত ফল দেখিবলৈ পোৱা গৈছে। এটা ক্ষেত্ৰত ভাল দেখিবলৈ পাব, সেইটো হৈছে মনোযোগ বৃদ্ধি পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মনোযোগ বৃদ্ধি পাব, নতুন শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হৈ উঠিব, তেওঁলোকে শিকিবলৈ চেষ্টা কৰিব পাৰিব। আনহাতে আলসতা আৰু মন বিচলিত হোৱাৰ ফলত আমি সেই সময়ৰ পৰা
সেই সমস্যাত ভুগিব লগা হ'ব পাৰে। আমাৰ মনলৈ যদি আলসতা আহিবলৈ নিদিওঁ, মন যদি বিচলিত হ'বলৈ নিদিওঁ, তেতিয়া নিশ্চয় এই সমস্যাৰ পৰা আমি বাচি থাকিব পাৰিম। ইয়াৰ উপায়ো আছে। নিয়মিতকৈ আমি পঢ়া শুনা কৰিলে আমি নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত পাছ পৰি নৰম। মোবাইল বা ডিছকাশ্যন এইসমূহৰ পৰা যদি আমি আঁতৰি থাকোঁ, মোবাইলত ব্যস্ত নাথাকোঁ, অলাগতিয়াল কথা বতৰা পাতি আমি সময় নষ্ট নকৰোঁ, নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত ভাল সময় দেখিবলৈ পোৱা যাব। যিসকলে ইতিমধ্যে পৰীক্ষাৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ বাবে পৰিশ্ৰম কৰিবই লাগিব। শিক্ষা তেওঁলোকে ওতঃপ্ৰোতভাৱে শিক্ষাৰ লগত জড়িত হৈ থাকিলে নিশ্চয় লাভ সম্ভাৱনা তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। তেওঁলোকে নিজৰ ভাগ্য নিজেই বনাব পাৰিব। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত প্ৰমোচন বা নতুন দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কৰ্মস্থলীত সন্মান বৃদ্ধি পাব যদি তেওঁলোকে দায়িত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰে। কৰ্মস্থলীত সন্মান পাবলৈ সক্ষম হ'ব, অৰ্থাৎ তেওঁলোকে সন্মানিত হ'বলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন ডিল লাভ কৰিব পাৰে। যিসকলে ব্যৱসায় ডাঙৰকৈ কৰি আছে তেওঁলোকে নতুন ডিল লাভ কৰিব পাৰে আৰু নতুন বিনিয়োগৰ সুযোগ লাভ কৰিব। যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব। তেওঁলোকৰ উপযুক্ত সময় আহি গৈছে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, যিসকলে চাকৰি কৰে তেওঁলোকে সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, এই ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। আৰু যিসকলে ব্যৱসায় তেওঁলোকে কাষ্টমাৰৰ লগত বেয়া ব্যৱহাৰ হ'ব পাৰে, এই ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। সেয়েহে যোগাযোগ স্পষ্ট আপোনালোকে কৰি ৰাখিব লাগিব, কাৰণ আপোনালোকে ইজনে সিজনৰ লগত মত বিনিময় কৰাৰ ফলত আপোনালোকৰ মাজত সম্বন্ধ অটুট থাকিব। এই ক্ষেত্ৰত সতৰ্ক হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বিশ্লেষণ অত্যন্ত দৰকাৰ আছে। আমি যিকোনো সিদ্ধান্ত লোৱাৰ পিছত চিন্তা কৰিলে নহ'ব। সিদ্ধান্ত লোৱাৰ আগতেই সমস্যাখিনি আমি গুণাগথা কৰি লোৱা ভাল। প্ৰেমৰ ক্ষেত্ৰত চাবলৈ গ'লে এই সময়ত সম্পৰ্কত উন্নতি দেখা যাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মে মাহত প্ৰেম জীৱনৰ স্থিৰতা আহিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব, যাৰ ফলত পৰিয়ালৰ মাজত মৰম প্ৰীতি বৃদ্ধি হ'ব। সৰু সৰু কথাত তৰ্ক বিতৰ্ক নকৰিব। কোনো সমস্যাৰ সৃষ্টি হ'লে তাক দীঘলীয়া নকৰি কম সময়তে সমাধান কৰিবলৈ চেষ্টা কৰিব। উপায় আপোনালোকৰ ক্ষেত্ৰত উল্লেখ কৰি যাওঁ। আপোনালোকে ধৈৰ্য ধৰিব লাগিব। তেনেকুৱা যদি পৰিৱেশ আপোনালোকৰ ক্ষেত্ৰত আহে, আপোনালোক ধৈৰ্য ধৰিব লাগিব। কথা বতৰা নম্ৰতা এইখিনি আপোনালোকে বজাই ৰাখিব লাগিব। তেতিয়া আপোনালোকৰ প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত অটুট থাকিব। আপোনালোকৰ ক্ষেত্ৰত যিখিনি বাধা বা সমস্যা দেখিবলৈ গৈছে, এই সমস্যাৰ কিছু গুপ্ত দিশো থাকিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব লাগিব। আপোনালোকৰ মানসিক চাপৰ প্ৰভাৱৰ ফলত আপোনালোকৰ গুপ্ত বাধাখিনিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আত্মবিশ্বাসৰ অভাৱ হোৱাৰ ফলত আমাৰ গুপ্ত সমস্যাখিনি বাধা হৈ পৰিব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দ্বিধা আহিব পাৰে। আমি যিটো সিদ্ধান্ত ল'ব লাগিছিলে সময় আগা পিছা হৈ যাব পাৰে বা সময় পিছুৱাই যাব পাৰে, যাৰ কাৰণে আমাৰ সৌভাগ্য হেৰাব পাৰে। কেতিয়াবা আপুনি নিজেই নিজৰ আটাইতকৈ ডাঙৰ বাধা হিচাপে থিয় হৈ দিব পাৰে। এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। এই সমস্যাসমূহৰ সমাধান আপোনালোকে জানিব লাগিব। এই সমস্যাসমূহ দূৰ কৰিবলৈ হ'লে আমি প্ৰত্যেক দিনে পুৱা মন শান্ত ৰাখিব লাগিব। ধ্যান ব্যায়াম আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। মুকলি ঠাইত ঘূৰি আমাৰ মন প্ৰাকৃতিক কৰিব লাগিব, যাতে আমি আমাৰ মনত থকা বাধাসমূহ আমাৰ দেহত প্ৰকাশ পাবলৈ নিদিওঁ। ইতিবাচক চিন্তা গঢ়ি তুলিব লাগিব। বয়োজ্যেষ্ঠ লোকসকলৰ লগত কথা বতৰা পাতিব লাগিব। তেওঁলোকৰ পৰা আলোচনা বিলোচনা কৰিব লাগিব। তেওঁলোকৰ লগত কথা বতৰা পাতিলে আমাৰ মন পবিত্ৰ হ'ব। আমি নিশ্চয় এই সমস্যাৰ পৰা ৰক্ষা পাব পাৰিম। সৎ পথত আমি থাকিব লাগিব। আমি যদি সৎ পথত নাথাকোঁ, আমাৰ কৰ্মৰ যদি দিশ ভুল হয়, নিশ্চয় আমি বিপদৰ ফালে ঠেলা খাই যাব পাৰোঁ। এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। মনত ৰাখিব লাগিব, সঠিক মনোভাৱেই আমাৰ আটাইতকৈ ডাঙৰ সমাধান। যিকোনো সমস্যা অহাৰ লগে লগে সমস্যাৰ নোহোৱাৰ আগতেই আমাৰ মনৰ চিন্তাধাৰা আমি সদায় শুদ্ধ পথত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই সময়ছোৱাত আমাৰ বাবে আটাইতকৈ ডাঙৰ সুযোগ আহিব পাৰে। সেই সুযোগসমূহৰ প্ৰতি আমি সতৰ্ক থাকিব লাগিব। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আমি মন ৰাখিব লাগিব। নতুন দক্ষতা বা নতুন শিক্ষা, নতুন আইডিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব ৰাখিব লাগিব। জীৱনত নতুন লক্ষ্য স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰত্যেক মুহূৰ্ততে সজাগ থাকিব লাগিব। যদি আমি এই কৰ্মৰ দ্বাৰা সঠিকভাৱে এইসমূহ চিন্তা মনত ৰাখোঁ, আমাৰ সফলতা নিশ্চিত। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপৰ পৰা আমি সাৱধান থাকিব লাগিব। এইখিনি কথা ভিডিঅ'ৰ আগতে আমি উল্লেখ কৰি গৈছোঁ। উপদেশ এইখিনিতে আপোনালোকক দি যাওঁ। প্ৰত্যেক দিনে আমি খোজ কঢ়াৰ পৰা ধৰি
অন্যান্য ব্যায়ামৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব পৰ্যাপ্ত নিদ্ৰা আমি ল'ব লাগিব স্বাস্থ্যৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সামগ্ৰিকভাৱে ক'বলৈ গ'লে মে' মাহৰ প্ৰথম দিনটোৰ পৰাই কন্যা ৰাশিৰ জীৱনত এক শক্তিশালী পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এই সময়ছোৱাত ধন সম্পত্তি কন্যা ৰাশিৰ জীৱনলৈ আগমন ঘটিব সফলতা লাভ কৰিবলৈ সুযোগসমূহ তেওঁলোকৰ জীৱনলৈ আহিব কিন্তু পৰীক্ষাও আমাৰ জীৱনত আহিব পাৰে কোন গ্ৰহৰ প্ৰভাৱত পৰীক্ষা আমাৰ জীৱনলৈ আহিব পাৰে এই ক্ষেত্ৰত আমি উল্লেখ কৰি গৈছো এইখিনি কথা আমি গুৰুত্ব দিব লাগিব প্ৰয়োজন হ'লে আপোনালোকে ভিডিঅ'টো ৰিপিট চাই ল'বলৈ চেষ্টা কৰিব নিশ্চয় আপোনালোকে পাহৰি গ'লে আপোনালোকে আওৰাই ল'ব পাৰিব সতৰ্ক হ'ব পাৰিব যদি আপুনি সঠিক দিশত আগবাঢ়ে তেন্তে এই সময়ছোৱা অৰ্থাৎ মে' মাহৰ প্ৰথমৰ পৰা কন্যা ৰাশিৰ টাৰ্ণিং পইণ্ট জীৱন আৰম্ভ হ'ব পাৰে যদি এইখিনি কথা কন্যা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিয়ে নিশ্চয় তেওঁলোকৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ কোনো বাধা দি ৰাখিব নোৱাৰে প্ৰিয় বন্ধুসকল আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কমেণ্টত ভিগ্য পাৱাৰ লিখি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰে আশা কামনা কৰি আজিলৈ ধন্যবাদ